দক্ষিণ কামৰূপৰ বামনি গাঁৱত দ্য লাইট অফ ড্ৰামা স্কুল নাট্য আলোৰ উদ্যোগত বিশেষ সাংস্কৃতিক অনুষ্ঠান। প্ৰীতিপুৰ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰে এই অনুষ্ঠান অনুষ্ঠিত হয়। গ্ৰীষ্মকালীন বন্ধত নৃত্য নাটক ইত্যাদি বিষয়ক লৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষাৰ্থীসকলৰ মাজত নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত কাহিলীপাৰাৰ ঋতিক নাথে প্ৰথম স্থান, ছয়গাঁৱৰ অনিতা কলিতাই দ্বিতীয়, গোৱালপাৰাৰ পূজা সাহাই তৃতীয় স্থান লাভ কৰে। এই অনুষ্ঠানতে শিশু শিল্পী তনুশ্ৰী কলিতাই সংগীতানুষ্ঠান পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত কেইবাখনো বিদ্যালয়ৰ শিক্ষক, যুৱ সাংবাদিক গগন কলিতা, নৃত্যশিল্পী ধ্ৰুৱ দাস, কৌস্তৱ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বকুৰপুৰৰ ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম। অনুষ্ঠান বুলি ক'ব গ'লে আমাৰ প্ৰধান উদ্দেশ্য নৃত্য প্ৰতিযোগিতা, কিন্তু আমাৰ কিছুমান বিশেষ আকৰ্ষণৰ কাৰণে আমাৰ তিনিজনী গায়িকা আছে। প্ৰথমজনী হ'ল আমাৰ তনুশ্ৰী কলিতা, দ্বিতীয়জনী হিতালী কলিতা আৰু তৃতীয়জনী হ'ল কৃষ্ণা দাস। তাতে আমাৰ শিকোৱা হৈছিলে, নৃত্যটো শিকোৱা হৈছিলে আৰু আমাৰ অভিনয়টো শিকোৱা হৈছিলে। দুয়োটা দিশকে আমি সাঙুৰি পেলাই কৰিছিলোঁ। আৰু তাৰপিছতে আমাৰ পৰৱৰ্তী অনুষ্ঠান এইটো নাট্য আলোৰ উদ্যোগত আমাৰ নৃত্য প্ৰতিযোগিতা এটা হ'ল আৰু প্ৰাইজ মানিও আছে। প্ৰথম পুৰস্কাৰ আপোনাৰ 5,001 টকা, দ্বিতীয় পুৰস্কাৰ 3,001 টকা, তৃতীয় পুৰস্কাৰ 2,001 টকা, লগতে দুটা নিচুকনি বঁটা আছে। ধৰক ইয়াতে যিখিনি প্ৰতিযোগিতাত ভাগ লৈছে নিশ্চয় তেওঁলোকৰ প্ৰতিভাখিনি আমি সকলোৱে দেখিম আৰু নিশ্চয় আগন্তুক দিনত আমি তেনেকুৱা ধৰণৰ যদি আমি প্ৰতিষ্ঠান বা কাৰ্যসূচী মানে কৰোঁ আৰু নিশ্চয় তেওঁলোকেও ভাগ ল'ব পাৰিব আৰু আমাৰ ফালৰ পৰা যিমানখিনি হয় সিমানখিনি সুবিধা কৰিম। সঁহাৰি এইখিনি সঁহাৰি আছে মোৰ কাৰণে বহুত ভাগ্য বুলি ক'ব লাগিব। প্ৰথম এটা অনুষ্ঠান পাতি ইমানখিনি সঁহাৰি ৰাইজৰ পৰা, বিশেষকৈ ইমানখিনি সঁহাৰি পাইছোঁ, সঁচা মই নিজকে ধন্য মানিছোঁ। বাকী আমাৰ আজি অনুষ্ঠান 10টা বজাৰ পৰা ষ্টাৰ্ট হৈছে বুলিয়ে ক'ব পাৰি, কিন্তু অকণমান লেট হৈছে। তথাপিও আমাৰ হয়তো শেষ হ'ব 6টা বজাত আমি শেষ কৰিম আৰু অনুষ্ঠানটো।